আপোনালোকৰ কিবা দৰকাৰ হ'লে মোৰ ঘৰ বিচাৰি কেতিয়াও আহিব নালাগে। আপোনালোকে মোৰ দুটা ফোন নম্বৰ আছে, গোটেই মানে সমষ্টিৰ মানুহে জানে। মই যেতিয়া মিটিঙতে যাওঁ দি দিওঁ। আৰু মোৰ কোনো PAও নাই যে আপোনালোকে মোক নাপালে কাৰোবাক বিচাৰি ফোন কৰিব লাগিব, এনেকুৱা নাই। মোক ফোন কৰিব যেতিয়া 24/7 ৰাতি যেতিয়াই কাৰোবাৰ বিপদ হওক মোক পাই যায়। আগতে 200 বছৰীয়া যিটো দাসত্বৰ জীৱন, সেই দাসত্বৰ জীৱন তেওঁলোকে ঘৰ এটা আছিল, এই লাইনত মোৰ ঘৰ সেইটো ক'ব পাৰিছিল, লাইন মে মোৰ ঘৰ আহে, লেকিন ঘৰটাই মোৰ লাগে, মানে ঘৰটো মোৰ, সেইটো কিন্তু ক'ব নোৱাৰিছিল। কিয়? ঘৰটোৰ কাৰণে তেওঁৰ অধিকাৰ নাছিল, তেওঁৰ কাগজ নাছিল, ঘৰটো মাটিডোখৰ তেওঁৰ নামত নাছিল। আৰু কংগ্ৰেছক কোনে দিবলৈ ৰৈ আছে? যিখিনি মানুহক আমি অচিনাকি বুলি কওঁ, যিখিনি মানুহে আমাক আগ্ৰাসন কৰি আছে, যিখিনি মানুহে আমাৰ সত্ৰৰ ভূমি বেদখল কৰিলে। বৰদোৱা সত্ৰৰ য'ত জামাই বস্তি আছিল সেইখিনি উচ্ছেদ কৰি আজি বৰদোৱা প্ৰকল্প বনালে, আৰু সেই দখল কৰা মানুহবিলাকে আজি কংগ্ৰেছক ভোট দিবৰ কাৰণে ৰখি আছে। সেইবিলাক হ'ল মিয়াবিলাক হ'ল কংগ্ৰেছৰ ত্ৰাণকৰ্তা। এতিয়া বহুত ল'ৰা ছোৱালীয়ে কয় আমিতো যোগ্যতাৰ ভিত্তিত পাইছোঁ, ঠিকেই আছে। তেখেতলোকক খালি এটাই কথা কওঁ, তোমালোকৰ যোগ্যতা আছে নাই বুলি আমি কেতিয়াও কোৱা নাই, কিন্তু কংগ্ৰেছৰ দিনত সেই চাকৰিটো পাবলৈ যোগ্যতাৰ লগত আৰু এটা বস্তু লাগিছিলে, পিছফালে পকেটত গৰম গৰম নোট থাকিবও লাগিছিল। স্বাগতম জনাইছোঁ। আৰু মই আহি উপস্থিত হৈছোঁহি বৰ্তমান এনে এগৰাকী ব্যক্তিৰ কাষত, যিগৰাকী ব্যক্তি আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, আৰু তেখেত আচলতে যুৱ নেতা, যুৱ সমাজসেৱক হিচাপে তেখেত দীৰ্ঘদিনে কাম কৰি আছে। তেখেতক বহুতে চিনি পায়, চিনাকি কৰাই দিয়া প্ৰয়োজন নাই। তথাপিতো মই মোৰ সৈতে যিহেতু তেওঁ উপস্থিত আছে, গতিকে তেওঁৰ লগত কিছু কথা পাতিবলৈ যিহেতু আহিছোঁ, গতিকে তেওঁক আমি প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়া হৈছে ত্ৰিদীপ জ্যোতি মৰাণ। ককাইদেউ, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, আৰু লগতে ইংৰাজী নৱবৰ্ষ 2026 শেহতীয়াকৈ হ'লেও শুভেচ্ছা জনাইছোঁ, লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ, তোমালোকলৈ জনাইছোঁ। সকলোৰে ভাল হওক, সকলো শান্তি আৰু সুখত থাকক। আমি বৰ বেছি কথা নাপাতোঁ, মাত্ৰ কেইটামান কথাই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু সমাগত 2026 বিধানসভা নিৰ্বাচন, আৰু নিৰ্বাচনক লৈ শাসক বিৰোধী সকলোৱে আচলতে তৎপৰ হৈ উঠিছে। নিজৰ মানে নিৰ্বাচনী ইস্তাহাৰ বা এজেণ্ডা তেওঁলোকে প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে ব্যাপকভাৱে আচলতে সভা সমিতি বা তেনেকুৱাবিলাক কাৰ্যসূচীবিলাকত ব্যস্ত আছে। গতিকে দেখিবলৈ পোৱা গৈছে যে সাম্প্ৰতিক সময়ত যুৱ নেতা হিচাপে মাকুমৰ যিটো নতুনকৈ যি এড হৈছে বিধানসভা সমষ্টি, আৰু সেই নতুনকৈ গঠিত হোৱা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে যুৱ নেতা হিচাপে আপোনাৰ প্ৰসংগটো, আপোনাৰ নামটো বিশেষভাৱে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। গতিকে কেনেকুৱা অনুভৱ প্ৰথমতে জানিব বিচাৰিম। মানে এতিয়া তুমি সুধিছা কাৰণে কৈছোঁ, মানে কথাটো এনেকুৱা, চাওক আমি এতিয়া য'ত আছোঁ ওচৰতে ডিব্ৰু চৈখোৱা, তিনিচুকীয়া জিলাৰ এখন ভিতৰুৱা গাঁৱত মোৰ ঘৰ। কৰ্দগুৰি অঞ্চলটোৰ নাম কেঁচেগুৰি গাঁওখন। গতিকে ইমান ভিতৰত জন্ম হোৱা এটা ল'ৰাক আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যিটো যুৱ মৰ্চা, যুৱ সংগঠন, তাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক বনালে, এতিয়া দলৰ মুখপাত্ৰৰ দায়িত্ব দিলে। গতিকে আমাৰ নিচিনা সাধাৰণ এজন ল'ৰাক এইখিনি ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া দিছে, তো আমি ক'ৰবাত নহয় ক'ৰবাত ভাবিবলৈ বাধ্য যে হয়, মানে সাধাৰণ কাৰ্যকৰ্তাক সদায় ভাৰতীয় জনতা পাৰ্টীয়ে স্বীকৃতি দিয়ে। আৰু তুমি যিটো কথা কৈছা, যদি কোনোবা এখিনিত আমাৰ নামটো তেনেকৈ ওলাইছে, তো তাৰ কাৰণে সেইখিনি আমাৰ কাৰণে যথেষ্ট। এটা সাধাৰণ ল'ৰা হিচাপে যদি মানুহে সেইখিনি পৰ্যায়লৈকে আমাক ভাবিছে, আমি তাতেই বহুত বেছি সুখী আৰু আশাবাদী। আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি এটা ভিতৰুৱা অঞ্চলৰ পৰা, যিহেতু কৈছে আপুনি ভিতৰুৱা অঞ্চলৰ পৰা গৈ সমাজ সেৱাৰ কাৰণে আপুনি নিজকে সমৰ্পিত কৰিছে, দীৰ্ঘদিনে আপুনি ইয়াতে আছে। গতিকে সেই জীৱনটো কেনেকৈ আচলতে ষ্টাৰ্ট হ'ল, টাৰ্ণিং পইণ্টটো ক'ত আচলতে সামাজিক ক্ষেত্ৰখনত ওলাই অহাৰ ক্ষেত্ৰত? আপুনি জনগোষ্ঠীয় পৰা জাতীয় সংগঠন বা জাতীয় সংগঠনৰ পৰা ৰাজনীতি, সেইখিনি অকণমান আৰম্ভণিটো আমি গাঁৱৰ যুৱ সংঘটোৰ পৰা আৰম্ভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত মই ডুমডুমা সদৌ অসম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিকৰ সাংগঠনিক সম্পাদক আছিলোঁ। ইয়াৰ পিছত জনগোষ্ঠীয় সংগঠনৰ সৈতেও মই জড়িত হৈ আছিলোঁ। তাৰপিছত পৰৱৰ্তী সময়ত মই 2013 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। আৰু তাৰপিছত পৰ্যায়ক্ৰমে এই যিখন পঞ্চায়ত, কৰ্দগুৰি পঞ্চায়ত, এই কৰ্দগুৰি পঞ্চায়তৰ আমাৰ যিটো ইউথ উইংছ যুৱ মৰ্চা, মোক পঞ্চায়তৰ প্ৰেচিডেণ্ট দায়িত্ব দিয়া হৈছিল। মানে একদম গ্ৰাছ ৰুট, তাতকৈ লাষ্ট আৰু নাই। তো পঞ্চায়তৰ প্ৰেচিডেণ্ট দায়িত্ব দিয়া হৈছিল। তাৰপিছত মণ্ডলৰ পৰা জিলা, এনেকৈ কৈ ৰাজ্যিক
ভাইচ প্ৰেচিডেণ্ট হ'লোঁ এবাৰ, তাৰপিছত জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ, তাৰপিছত এতিয়া শেহতীয়াকৈ মুখপাত্ৰৰ দায়িত্ব দিলে। গতিকে আমি সদায় সমাজখনৰ লগত যাতে জড়িত হৈ থাকোঁ, সমাজত কাৰোবাৰ কিবা এটা হ'লে আৰম্ভণিটো ক'ব গ'লে গাঁওখনৰ যুৱ সংঘটোৰ পৰা আৰম্ভ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি তেনেকৈ ৰাজনীতিত খোজ দিছিলোঁ, আৰু পৰৱৰ্তী এতিয়াখিনিতো সকলোৱে জানেই। তো গতিকে তেনেকৈ আমি আগতে যিমানবিলাক সংগঠনৰ লগত জড়িত আছিলোঁ, ক্ৰীড়া ক্ষেত্ৰতো জড়িত হৈ আছিলোঁ, তো তেনেকৈ আৰম্ভ কৰি গৈছিলোঁ। এতিয়া এইখিনি পৰ্যায়লৈকে তেনেকৈ গৈ আছোঁ। যিহেতু আপুনি বহুকেইটা দায়িত্ব ইতিমধ্যে পাৰ কৰি আহিছে, বহুকেইটা মানে দায়িত্ব এতিয়াও লৈ আছে, সেইখিনি দায়িত্বখিনিৰ মাজেৰে আপুনি কেনেধৰণে আপুনি ৰাইজক সহযোগিতা আগবঢ়াবলৈ সক্ষম হৈছে, বা কি কাৰ্য পন্থা হাতত লৈছে, বা কি পদক্ষেপ গ্ৰহণ কৰিছে, সেইখিনি অকণমান ক'ব। সত্য মানে সামৰ্থ্য যিমানখিনি থাকে সিমানখিনি কৰিবৰ কাৰণে সদায় চেষ্টা কৰিছোঁ। মই মানুহক কোনোদিনেই মানে মোৰ ফেচবুকটো চালেও গম পাবা, মই ভুৱা প্ৰতিশ্ৰুতি কোনোদিনে দিয়া নাই, বা কথাৰ ফুলজাৰি জীৱনত কেতিয়াও মাৰা নাই। যিমান শক্তি আৰু সামৰ্থ্যৰ ভিতৰত যিমানখিনি কৰিব পাৰোঁ সেইখিনিয়ে কৰিম বুলি সদায় মানুহক প্ৰতিশ্ৰুতি দিওঁ। এতিয়া সমষ্টি কেন্দ্ৰিকে কথাখিনি ক'ব লাগিব। এতিয়া মাকুম বিধানসভা সমষ্টিটো যেতিয়াৰ পৰা নতুনকৈ গঠিত হৈছে, ডিগবৈ, তিনিচুকীয়া, চাবুৱা আৰু ডুমডুমা বিধানসভা সমষ্টিৰ পৰা অলপকৈ আহি যেতিয়াৰ পৰা মাকুম বিধানসভা সমষ্টিটো গঠিত হৈছে তেতিয়াৰ পৰাই ৰাইজৰ কাৰণে কাম কৰি আছোঁ। এনেকুৱা নহয় যে কেৱল মাত্ৰ ইলেকশ্যন খেলাৰ উদ্দেশ্য বা ইলেকশ্যন অৰিয়েণ্টেড কাৰণে ৰাইজৰ কাৰণে কাম কৰিছোঁ, তেনেকুৱা নহয়। আমাৰ যদি লিগেচিটো চাই, আমি আজি যোৱা 13-14টা বছৰ এক্টিভলি সমাজৰ লগত জড়িত হৈ আছোঁ। এতিয়া ৰিচেণ্টলি কি হৈছে, মাকুম সমষ্টিটো যেতিয়াৰ পৰা হ'ল তেতিয়াৰ পৰা ইয়াত কোনো মানে বিধায়ক নোহোৱা হৈ গ'ল, অভিভাৱক নোহোৱা হৈ গ'ল। তেতিয়া আমি কি কৰিছোঁ যে আটাইতকৈ মানুহৰ ডাঙৰ দৰকাৰী বস্তুটোৱে হ'ল মেডিকেল। ইয়াত মানুহে বেমাৰ হ'লে কাৰ ওচৰলৈ যাব? আৰু নৰ্মেলি তোমালোকে জানিবা যে মুখ্যমন্ত্ৰী সাহাৰ্য CM ৰিলিফ ফাণ্ড বুলি এটা থাকে, য'ৰ পৰা মানুহৰ বেমাৰ আজাৰ হ'লে মানুহক সহায় কৰে। তো সেইটো তেতিয়া মই কৈছিলোঁ যে মানুহবিলাকে ক'ত যাব, কোনো উপায় নাপায়। তেতিয়া মই কৈছিলোঁ যে নহয়, যে আপোনালোকৰ এনেকুৱা কিবা দৰকাৰ হ'লে মোক আপোনালোকে ক'ব। তো মেডিকেল ৰিলেটেড আজিলৈকে প্ৰায় 450 মানুহক মই সহায় কৰিছোঁ মাকুম সমষ্টিটো। ছেকেণ্ড, মই যদি ক'বলৈ যাওঁ যিখিনি কৰিছোঁ, আৰু এতিয়া আমাৰ এই মাকুম সমষ্টিটো গৰাখহনীয়া বহুত মানে সমস্যা আছে। যেনে কৰদুগুৰিত আছে কেইবাখনো গাঁও, বাগজানত আছে, নতুন গাঁৱত আছে, আপোনাৰ শিলিখা বাগানত আছে, এইফালে হাতীজান পঞ্চায়তত আছে। মই লাষ্টলি জলসম্পদ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক তেখেতক নিমন্ত্ৰণ জনালোঁ। তেখেতে চাই গৈ এতিয়া কৰদুগুৰি কামো ষ্টাৰ্ট হৈ গ'ল। এতিয়া আজি 2 দিনমান আগতে তুমি জানিবা, আমাৰ যিখন নতুন গাঁৱত প্ৰত্যেকবাৰ বাৰিষাত বানপানী আহি গোটেই গাঁওখন বুৰাই থৈ যায়। এতিয়া মই শেহতীয়াকৈ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক যেতিয়া মাতি আনিলোঁ, তেখেতক ক'লোঁ যে দাদা এইখিনি আপুনি মোক কৰি দিব লাগিব। তেখেতে এইখিনি কৰি দিলে। যোৱা 31 তাৰিখে আমি নতুন গাঁৱত যিটো বানপানী হয় তাৰ মথাউৰি কাম আমি আৰম্ভ কৰি দিলোঁ। এতিয়া আৰু নতুন গাঁৱত এই মথাউৰি কামটো যদি শেষ কৰোঁ, নতুন গাঁৱত আৰু বানপানী নহয়। গতিকে এনেকৈ যিমানখিনি পাৰোঁ সেইখিনি কাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে এইখিনি এটা সামাজিক দায়বদ্ধতা, বা ৰাজনীতিত আছোঁ যেতিয়া ৰাইজে যিখিনি সমস্যাৰ সন্মুখীন হৈ আছে সেইখিনি কাম কৰিবৰ কাৰণে চেষ্টা কৰি এনেকুৱা বহুত কাম কৰিছোঁ। তো গতিকে এই দুটা ৰিচেণ্টলি কৰা ভাল কাম বুলি মই ক'ব পাৰোঁ। আৰু তাৰ মাজতে বহুত তেনেকৈ আপোনাক সামাজিক মাধ্যম যোগে বহুতে জানে যে ক্ৰীড়া ক্ষেত্ৰখনতো আপুনি যথেষ্ট অৱদান আগবঢ়াইছে, যথেষ্ট মানে উঠি অহা প্ৰজন্মক আপুনি তেনেকৈ উৎসাহ দিছে, বা কিবা তেওঁলোকক মানে সামগ্ৰী কিছুমান মানে যোগান ধৰিছে। সেইখিনি ক'বলৈ নাযাওঁ, কিন্তু এইখিনিতে আৰু এটা কথা জানিব বিচাৰিম। যিহেতু আপুনি এজন মানে ইউথ, আৰু যদিও আপোনাৰ কেইবাবছৰো হ'ল আজি পৰ্যন্ত, তথাপি আপুনি এনেকুৱা এটা সমাদৰ আপুনি লাভ কৰিছে। আৰু যিহেতু আপুনি ৰিচেণ্টলি ক'লে যে বহু 400তকৈ অধিক মানুহক আপুনি স্বাস্থ্য ক্ষেত্ৰত আপুনি সহযোগিতা আগবঢ়াইছে, আৰু তাৰ সমান্তৰালকৈ মাজত যিহেতু গৈছে, ৰাইজৰ মাজত যিহেতু গৈছে, নতুনকৈ গঠিত হোৱাৰ পিছত সমষ্টিবাসীৰ মাজলৈ, সমষ্টিবাসী কেনেধৰণে মতামত, বা কেনেকুৱা ধৰণৰ আশা ব্যঞ্জক, কেনেকুৱা ধৰণৰ বাৰ্তাবিলাক পাইছে? ৰাইজে যেতিয়া আশীৰ্বাদ দিয়ে, আমাৰ কাৰণেতো সেইটোৱে সম্বল ৰাজনীতি কৰা যুৱক হিচাপে। গতিকে যেতিয়া ৰাইজৰ মাজলৈ ৰাইজে যেতিয়া হিয়াও জাৰি মৰম কৰে, যেতিয়া ৰাইজে আশীৰ্বাদ দিয়ে, আমাৰ কাৰণে সেইখিনিয়ে কেপিটেল, সেইখিনিয়ে মূলধন। আৰু সেইখিনিক সাৰথি কৰি আমি জীৱনত আগবাঢ়ি গৈ আছোঁ। আৰু মাকুম বিধানসভা সমষ্টিটোত ৰাইজৰ সৈতে মই কেতিয়াও ৰাজনীতি কৰাই নাই, আৰু ৰাজনীতি নকৰোঁ। আৰু সেৱা নীতি কৰোঁ, সমাজ নীতি কৰোঁ, আৰু ৰাইজৰ সৈতে দুখে সুখে এনিটাইম থাকিবৰ কাৰণে চেষ্টা কৰোঁ। যেতিয়া ৰাইজে বিপদ হয় তেতিয়া আমালৈ মনত পেলায়। মই এনেকৈ কওঁ যে আপোনালোকৰ কিবা দৰকাৰ হ'লে মোৰ ঘৰ বিচাৰি কেতিয়াও আহিব নালাগে। আপোনালোকে মোৰ 2টা ফোন নম্বৰ আছে, গোটেই মানে সমষ্টিৰ মানুহে জানে। মই যেতিয়া মিটিঙতে যাওঁ দি দিওঁ। আৰু মোৰ কোনো PAও নাই যে আপোনালোকে মোক নাপালে কাৰোবাক বিচাৰি ফোন কৰিব লাগিব, এনেকুৱা নাই। মোক ফোন কৰিব যেতিয়া 24/7, ৰাতি যেতিয়াই কাৰোবাৰ বিপদ হওক মোক পাই যায়। তো গতিকে মোৰ ঘৰ বিচাৰি আহিব নালাগে, কাৰণ ইমান ঘৰ বিচাৰি আহিবলৈ সাধাৰণ মানুহ এইখিনিয়ে ক'ৰবাত গাড়ী ভাড়া কৰিব লাগিব, অ'টোত উঠিব লাগিব, ৰাতিপুৱাই শুই উঠিব লাগিব, সেইবিলাক কৰিব নালাগে। য'ত আপোনালোকৰ কিবা দৰকাৰ হয় মোক ক'ব, মই আহি তাতে
গুচি যাম। গতিকে এই যিটো ফ্লেক্সিবিলিটি, এই যিটো মানে ৰাইজৰ লগত মানে কি হয় একাত্ম হৈ থকা যিটো মোৰ সহজ সৰল যিটো মানে ব্যৱহাৰ, এইটোত ৰাইজে আঁকোৱালি লয় আৰু ৰাইজে যেতিয়া আশীৰ্বাদ দিয়ে সেইখিনি আমাৰ কাৰণে সম্বল, আৰু তেতিয়াই উৎসাহ পাওঁ ৰাইজৰ কাৰণে কাম কৰিবলৈ, বেলেগ একো নালাগে। হয় আৰু এটা কথা যে আপোনাৰ নামটোৰ চৰ্চা হোৱাৰ সমান্তৰালকৈ আন একাংশ বা আন কিছু নেতাৰো মানে চৰ্চা লাভ কৰিছে স্বয়ং মানে বিজেপি দলৰে। গতিকে সেইখিনি ক্ষেত্ৰত যিহেতু পুলক গোহাঁইৰ নামেই হওক বা অৰুণজ্যোতি মৰাণৰ নামৰ প্ৰসংগই হওক বা আন তেনেকৈ দুই এগৰাকী আছে, বিৰোধী কথা নকলোৱে। গতিকে তেনে ক্ষেত্ৰত আপুনি কি ভাবে যে আপুনি সঁচাকৈ মানে দলীয় টিকেট লাভ কৰিব নে মানে কি বুলি ভাবে? চাওক, বিজেপিত 60 লাখ কাৰ্যকৰ্তা আছে, অসম বিজেপিৰ কথা কৈছোঁ। তো গতিকে সকলোৰে অধিকাৰ আছে, সকলোৱে বিজেপিত কাম কৰিছে, সকলোৱে বিজেপিত সময় দিছে, গতিকে সকলোৰে অধিকাৰ আছে। আজি মই কৰি আছোঁ, কেৱল মোৰে অধিকাৰ তেনেকুৱা নাই, বিজেপিত জড়িত থকা 60 লাখ সদস্যৰে অধিকাৰ আছে। আৰু যি দুগৰাকী ব্যক্তিৰ কথা কৈছে, দুয়োগৰাকী মোৰ জ্যেষ্ঠ ভাতৃৰ নিচিনা। পুলক গোহাঁই ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃ, মোতকৈ বহুত ছিনিয়ৰ মানুহ। আৰু অৰুণজ্যোতি মৰাণৰ কথা ক'লে আপুনি, তেওঁলোক দুইজন বহুত ছিনিয়ৰ মানুহ, মোতকৈ বয়সৰ যথেষ্ট পাৰ্থক্য। মইতো মানে সৰু ল'ৰা বুলি ক'বলৈ যাওঁ, তো মানে ইউথখিনিৰ ভিতৰত পাই তেওঁলোক যথেষ্ট ছিনিয়ৰ। গতিকে সকলোৰে অধিকাৰ আছে, ৰাইজে যাক আশীৰ্বাদ দিয়ে, নেতৃত্বই যাক বিচাৰে, এইটো এনেকুৱাতো নহয় মোৰ মন গৈছে মই লৈ ল'ব পাৰিম। যিজনে যোগ্য বুলি ভাবে, দলে যাকে উপযুক্ত বুলি ভাবে, তেওঁলোকে দিব প্ৰাৰ্থিত্ব, আৰু তেওঁলোকে আমি সকলোৱে হিয়াউজাৰি সহায় কৰিম। ভাৰতীয় জনতা পাৰ্টি সেইটোৱে কালচাৰ। আপুনি উপযুক্ত বুলি ভাবে নাই? চাওক, সেইটোতো মই উপযুক্ত হয়নে নহয় ৰাইজে ক'ব, কাৰণ সকলো মানুহে কেতিয়াওতো নিজকে কেতিয়াও বেয়া বুলি নাভাবে, কাৰণ নিজকে কেতিয়াও অনুপযুক্ত বুলি কেতিয়াও কাকো নকয়। কাৰণ মানুহে সদায় নিজকে যোগ্য বুলি ভাবে কাৰণে মানুহে কষ্ট কৰি থাকে। তো আৰু মানুহে আশা আৰু আকাংক্ষা লৈ জীয়াই থাকে। তুমিও জীয়াই আছা, ময়ো জীয়াই আছোঁ। সেয়া লাগিলে ৰাজনীতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, সেয়া লাগিলে ব্যক্তিগত জীৱনতেই হওক। তো গতিকে নিজকে উপযুক্ত বুলি সকলোৱে ভাবে। গতিকে ভাৰতীয় জনতা পাৰ্টিত থকা 60 লাখ কাৰ্যকৰ্তাই উপযুক্ত বুলি ভাবে। তাৰ ভিতৰত 126টাইতো সমষ্টি আছে, সকলোৱেতো পোৱাটো সম্ভৱ নহয়। তো গতিকে দলে ভাবে যে ছাৰ্ভে হয়, যাক উপযুক্ত বুলি ভাবে তাকে প্ৰাৰ্থিত্ব দিব, আৰু আমি সেইমতে কাম কৰি যাম। আমাৰ আদৰ্শটো হৈছে, আমাৰ লক্ষ্যটো হৈছে নেশ্যন ফাৰ্ষ্ট। যেতিয়া ভাৰতীয় জনতা পাৰ্টিত কোনোবাই ABCD শিকিবলৈ আহে, অ আ ক খ শিকিবলৈ আহে, তেখেতক প্ৰথমতে শিকোৱা হয় যে নেশ্যন ফাৰ্ষ্ট। তোমাৰ ব্যক্তিগত স্বাৰ্থটো সদায় অফিচটোত যেতিয়া সোমাবা বাহিৰত থৈ আহিবা। ছেকেণ্ড পাৰ্টি, তাৰপিছত থাৰ্ড চেল্ফ, যে মানে আমাৰ ৰাষ্ট্ৰ সৰ্বোপৰি আমাৰ কাৰণে, ৰাষ্ট্ৰ নিৰ্মাণ, ৰাষ্ট্ৰ সৰ্বোপৰি আমাৰ কাৰণে প্ৰথম প্ৰাধান্য। ছেকেণ্ড পাৰ্টি, তাৰপিছতহে আমাৰ যদি কিবা আছে ব্যক্তি, কিন্তু বেলেগ দলত নহয়। কংগ্ৰেছৰ কাৰণে গান্ধী পৰিয়াল ফাৰ্ষ্ট, তাৰপিছতহে বেলেগ। তো আমাৰ কাৰণে নেশ্যন ফাৰ্ষ্ট। আমি কওঁ ভাৰত মাতা কি জয়, তেওঁলোকে কয় সোনিয়া গান্ধী জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ। আমাৰ ইয়াত এইটো নাই। গতিকে দেশক আমি যিহেতু পূজা কৰোঁ, দেশ সৰ্বোপৰি আমাৰ কাৰণে, সেইকাৰণে ব্যক্তিগত স্বাৰ্থবিলাক সদায় পিছফালে থাকে। হয়, ধন্যবাদ। আৰু যিহেতু আপুনি দলীয় বা ৰাজনীতিৰ প্ৰেক্ষাপটত আছেই এই দিশত, তাৰ উপৰিও তাৰ সমান্তৰালকৈ আপুনি ব্যক্তিগত কথাটো যিহেতু চুই গৈছে, ব্যক্তিগত কথা কিছুমান জানিব বিচাৰিম। বৰ্তমান আপুনি কি কৰ্মৰ লগত জড়িত বা কেনে ধৰণৰ কাৰ্যসূচীবিলাক আপুনি ব্যক্তিগতভাৱে চলাই আছে? চাওক, পেটৰ তাৰণা পূৰণ কৰিবৰ কাৰণেতো কিবা নহয় কিবা এটা কৰিবই লাগিব, নহয় জানো? তো সেইটোতো সকলোৰে ব্যক্তিগত কিবা থাকে, কিন্তু সামাজিকভাৱে মই এখন বিদ্যালয়ৰ লগত জড়িত। এখন মই নিজে প্ৰতিষ্ঠা কৰিছিলোঁ 2016 চনত সামাজিকভাৱে। তো গতিকে এইখন মানে ৰাইজে ইয়াত কেইবাটাও দুখীয়া ল'ৰা ছোৱালীক মানে পঢ়াওঁ স্কুলখনত। তো তাৰপিছতে শিক্ষা ক্ষেত্ৰখন এনেকুৱা বহুত কাম কৰিছোঁ, ক্ৰীড়া ক্ষেত্ৰখনো কাম কৰিছোঁ, কিন্তু ব্যক্তিগত সেইটো আৰু পেটৰ তাৰণা পূৰণ কৰিব পৰাকৈ কিবা এটা যিহেতু কৰিব লাগিব, সেইটো কৰি আছোঁ। আৰু এইখন সামাজিকভাৱে সমাজৰ লগত জড়িত হৈ থাকিবৰ কাৰণে, ল'ৰা ছোৱালীবিলাকে যাতে ভাল শিক্ষা পায়, তাৰ কাৰণে স্কুলখনৰ লগতো জড়িত হৈ আছে। যিখন শিক্ষানুষ্ঠান আপুনি স্থাপন কৰিছে, কেতিয়া স্থাপন কৰিছিলে আৰু বৰ্তমান ইয়াৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা কিমান পৰ্যায়লৈকে ইয়াৰ মানে সেইটো আছে? এইখন 2016 চনত ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া মানে নাৰ্চাৰীৰ পৰা ক্লাছ 9 পাইছে, অহা বছৰ 10 পাব, মেট্ৰিক দিব। গতিকে তেনেকৈ গৈ আছে। এতিয়া প্ৰায় 150তকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াতে আছে। হয়, খুব সুন্দৰ এটা মানে এটা সমাজসেৱা, এইটো এটা সমাজসেৱাই, এইটো এটা ভাল এটা মানে নিদৰ্শন আপুনি দাঙি ধৰিছে ৰাজনীতিৰ সমান্তৰালকৈ। আৰু এতিয়া আমি শেষত আপোনাৰ পৰা এটাই কথা জানিব বিচাৰিম, যিহেতু চাওঁতে আমাৰ সমাগত নিৰ্বাচন 2026-ৰ, গতিকে আপোনাৰ কি নিৰ্বাচনী ইস্তাহাৰ বা এজেণ্ডা বুলি কওক, আপুনি কি ক'ব? আপোনাক মানে যদিহে ভোট দিয়ে, ৰাইজে কি ভাবি আপোনাক ভোট দিব, বা সেইখিনি ৰাইজক আপুনি ৰাইজক উদ্দেশ্যি কি ক'ব বিচাৰিব যদি টিকেটটো পায়? হয়, ভাৰতীয় জনতা পাৰ্টিৰ ভোটটোতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাই দিয়ে। তো আমিতো সামান্য মাত্ৰ, আমিতো এজন সাধাৰণ কাৰ্যকৰ্তা। কিন্তু কথাটো হ'ল, মোক কিয় ভোট দিব সেইটো যদি ক'বলৈ যাওঁ, মই ক'লোৱেই প্ৰথম, ৰাইজক
সদায় ৰাইজে মোক কাষতে পাব, মোক বিচাৰি কেতিয়াও ঘৰ আহিব নালাগে, কষ্ট কৰিব নালাগে। আৰু কেনেবাকৈ যদি ভগৱানে দিয়ে বা দলে যদি কেনেবাকৈ সেই আশাটো পূৰণ কৰে, তেতিয়াহ'লে ডেফিনেটলি ৰাইজক এনেকুৱা ধৰণৰকৈ ৰাইজৰ কাৰণে কাম কৰিম, ৰাইজে মানে ছেকেণ্ড টাইম আকৌ বেলেগক ভাবিব নালাগে। আৰু সদায় ৰাইজে মোক এভেইলেবল পাব, সেইকাৰণে মোক ৰাইজে ভোট দিব। যেতিয়াই যি সমস্যা হওক, ফোনত পালেও বা কেতিয়াবা যি লগ পালেও মোৰ কোনো নেতাগিৰি ছিষ্টেম নাই। আমি সাধাৰণভাৱে থাকোঁ। মোৰ দেউতা শিক্ষক আছিল, গতিকে এই সাধাৰণ যিটো চিম্প্লিচিটি যিটো, সেইকাৰণে ৰাইজে মোক আঁকোৱালি লয়। আৰু ৰাইজে যিহেতু মোক এনি টাইম কিবা এটা ক'বৰ কাৰণে সংকোচ কৰিব নালাগে। সদায় এতিয়া মই যিমানখিনি ৰাইজৰ ওচৰলৈ যাওঁ, সদায় মোক কোনো মাকুম বিধানসভা সমষ্টিৰ প্ৰত্যেক ঘৰৰ মানুহে মোক কোনোবাই ককাই, কোনোবাই ভাই, কোনোবাই নিজৰ ল'ৰা হিচাপে গণ্য কৰে। তো গতিকে এইখিনি সম্বল আৰু ভৱিষ্যতেও কেতিয়াবা যদি সুযোগ আৰু সুবিধা পাওঁ ৰাইজক সেৱা কৰিবৰ কাৰণে এনেকৈয়ে থাকিম। গতিকে এই যিটো ফ্লেক্সিবিলিটি, এই যিটো ৰাইজৰ লগত মোৰ যিটো মানে সম্পৰ্ক, এই সম্পৰ্কটোৰ কাৰণে ৰাইজে মোক আঁকি ল'ব। বাকীতো ভাৰতীয় জনতা পাৰ্টীক ভোটটো দিব উন্নয়নৰ কাৰণে। আৰু আমাৰ যিহেতু উন্নয়নৰ প্ৰধান লক্ষ্য, আমাৰ আত্মনিৰ্ভৰ অসম বনোৱাৰ যিহেতু আমাৰ প্ৰধান লক্ষ্য, তো সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক কাম হৈছে আপুনি দেখিছে, সেইবিলাক কাম আগতে কেতিয়াবাই হ'ব লাগিছিল, কেতিয়াও নহ'ল। ৰাস্তা ঘাট উন্নয়নৰ কথা কওক, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা কওক, তিনিচুকীয়াত যদি ক'বলৈ যাওঁ এতিয়া মেডিকেল কলেজ আছে, আমি ভাবিবই পৰা নাছিলোঁ। গোটেই অসমত যদি চাওঁ, আমি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ কথাই কওক, এইমছৰ কথাই কওক, IIM-খন কথাই কওক, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ দিনত যিবিলাক ডেভেলপমেণ্ট হৈছে, এইবিলাক কংগ্ৰেছৰ দিনত কেতিয়াও হোৱা নাছিল। তেওঁলোকৰ দিনত কি হৈছিল, কেৱল ইলেকশ্যনৰ আগদিনাখন সূতা, লুঙি, ধুতি এইবিলাকে বিলাইছিল মানুহৰ মাজত আৰু ভোট লৈছিল। আৰু ইয়াতে আমাৰ চাহ বাগানৰ মানুহবিলাকক আছে, প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মানুহবিলাক আছে, এই মানুহবিলাকক সদায় কেতিয়াও ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল, কেতিয়াও উপযুক্ত সন্মান দিয়া নাছিল। আজি ভাৰতীয় জনতা পাৰ্টীৰ সময়ত প্ৰত্যেকটা জাতি জনগোষ্ঠীক উপযুক্ত সন্মান দিছে, যাক যেনেকৈ সন্মান দিব লাগে। তো আজি মৰাণৰ কথাই কওক, মটকৰ কথাই কওক, টাই আহোমৰ কথাই কওক, বা অন্যান্য যিবিলাক জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ কথাই কওক, তেওঁলোকৰ দিনত কি আছিল, কেৱল ভোট ল'ব লাগে, ইউজ এণ্ড থ্ৰ'। আমাৰ দিনত উপযুক্ত সন্মান দিয়া হৈছে। চাহ বাগানৰ কথাটো যদি ক'বলৈ যাওঁ, আগতে 200 বছৰীয়া যিটো দাসত্বৰ জীৱন, সেই দাসত্বৰ জীৱন তেওঁলোকে ঘৰ এটা আছিল, এই লাইনত মোৰ ঘৰ, সেইটো ক'ব পাৰিছিল, লাইন মে মোৰ ঘৰ আহে, লেকিন ঘৰটাই মোৰ লাগে, মানে ঘৰটো মোৰ, সেইটো কিন্তু ক'ব নোৱাৰিছিল। কিয়? ঘৰটোৰ কাৰণে তেওঁৰ অধিকাৰ নাছিল, তেওঁৰ কাগজ নাছিল, ঘৰটো মাটিডোখৰ তেওঁৰ নামত নাছিল। তো সেইটো কাম কোনে কৰিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। গতিকে মানুহে আজি ভাৰতীয় জনতা পাৰ্টীক সিয়া যায়, কেতিয়া নিৰ্বাচন হ'ব তাৰ কাৰণে ৰৈ আছে, কেৱল ভোটটো দিবৰ কাৰণে কেতিয়া দিওঁ লাগি আছে। মহিলাবিলাকক আজি অৰুণোদয়ৰ দ্বাৰা মহিলাবিলাকক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰতে হওক, মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰী যিটো এগৰাকী মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত যিবিলাক ইনিচিয়েটিভ, এইবিলাক ক্ষেত্ৰত আজি ভাৰতীয় জনতা পাৰ্টীক অসমৰ খিলঞ্জীয়া থলুৱা ৰাইজে, মূলসুঁতি অসমীয়া মানুহে তেওঁলোকে ভোট দিবৰ কাৰণে ৰৈ আছে, ভাৰতীয় মানুহে। আৰু কংগ্ৰেছক কোনে দিবলৈ ৰৈ আছে? যিখিনি মানুহক আমি অচিনাকি বুলি কওঁ, যিখিনি মানুহে আমাক আগ্ৰাসন কৰি আছে, যিখিনি মানুহে আমাৰ সত্ৰৰ ভূমি বেদখল কৰিলে, বৰদোৱা সত্ৰৰ য'ত জামাই বস্তি আছিল, সেইখিনি উচ্ছেদ কৰি আজি বৰদোৱা প্ৰকল্প বনালে। আৰু সেই দখল কৰা মানুহবিলাকে আজি কংগ্ৰেছক ভোট দিবৰ কাৰণে ৰখি আছে। সেইবিলাক হ'ল মিয়াবিলাক হ'ল কংগ্ৰেছৰ ত্ৰাণকৰ্তা, গৌৰৱ গগৈ ত্ৰাণকৰ্তা, ৰাহুল গান্ধী ত্ৰাণকৰ্তা। আৰু ভাৰতীয় জনতা পাৰ্টী কোন ত্ৰাণকৰ্তা? অসমৰ খিলঞ্জীয়া জনগণ ত্ৰাণকৰ্তা, ভাৰতবৰ্ষক, অসমক ভাল পোৱা মানুহে ত্ৰাণকৰ্তা। এই মানুহবিলাকে আমাক ভোট দিবৰ কাৰণে ৰৈ আছে। আৰু মিয়াবিলাকে, যিবিলাক আমি অচিনাকি মানুহ বুলি কওঁ, যিবিলাক কেতিয়াও ভাৰতীয় সভ্যতা সংস্কৃতি, অসমীয়া সভ্যতা সংস্কৃতিৰ লগত যাৰ কোনো মিল নাই, যাৰ কোনো সম্পৰ্ক নাই, এই মানুহবিলাকে কংগ্ৰেছৰ ত্ৰাণকৰ্তা, তেওঁলোকক ভোট দিব ৰখি আছে। গতিকে 26ৰ যিখন নিৰ্বাচন, ভাৰতীয় জনতা পাৰ্টীৰ এটাই এজেণ্ডা, এই নিৰ্বাচন, এই যুঁজখন হ'ব সভ্যতাৰ যুঁজ, খিলঞ্জীয়া সভ্যতাৰ যুঁজ আৰু অচিনাকি মানুহৰ লগত খিলঞ্জীয়া মানুহৰ সভ্যতাৰ যুঁজ। গতিকে এই সভ্যতাৰ যুঁজত ভাৰতীয় জনতা পাৰ্টীয়ে এফালে অসমীয়া মানুহক লৈ যুঁজিব, কংগ্ৰেছে মিয়াক লৈ যুঁজিব। গতিকে অসমীয়া মানুহে ডেফিনেটলি, বা অসমৰ মানুহে ডেফিনেটলি অসমীয়া মানুহৰ পক্ষত যোন আছে, ভাৰতীয় মানুহৰ পক্ষত যোন আছে, তাকে আঁকোৱালি ল'ব। গতিকে এই যুঁজখন হ'বলৈ গৈ আছে, তাৰ কাৰণে আমি ৰেডি আছোঁ। গতিকে মোক কিয় ভোট দিব বুলি কোৱাৰ আটাইতকৈ ডাঙৰ কথাটোলৈকে, মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা, মোক ভোট কিয় নিদিব সেই কথাটোৱে মই উল্টাই সুধিব লাগিব, যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বা পাব্লিকে যেতিয়া ভোট দিবলৈ যাব, তেতিয়া পদুম ফুল পোৱা দেখাৰ আগতে তেওঁলোকৰ মোৰ ছবিখন নেদেখে, তাৰ আগতে দেখিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছবিখন, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ছবিখন। আৰু সেই দুজনেই আমাৰ কাৰণে সম্বল, আমাৰ নেতৃত্ব। হয়। আৰু সদৌ শেষত আমি একেবাৰে শেষ পৰ্যায়লৈ আহিছোঁ। সদৌ শেষত যিহেতু আপুনি যুৱ নেতা হিচাপে পৰিচিত, গতিকে যুৱকসকলক বিশেষভাৱে যুৱকসকলক উদ্দেশ্যি কি ক'ব বিচাৰিব, কিবা আহ্বান থাকিব নেকি? চাওক, আজি ভাৰতবৰ্ষখন 65% যুৱক যুৱতীৰে গঠিত দেশ। সেইকাৰণে কি হ'ল, আমাৰ ভাৰতীয় জনতা পাৰ্টীটোক আমাৰ CM ছাৰো কৈ থাকে যে যুৱকসকলক আগবঢ়াই দিয়া যায়। আমাৰ যিগৰাকী ৰাষ্ট্ৰীয় সভাপতি হ'ল, তেখেতৰ বয়স
মানে কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া, তেখেতৰ বয়স মাত্ৰ 45 ইজ। তেখেতে 5 বাৰ বিধানসভালৈকে নিৰ্বাচন হৈছে আজিলৈকে। তো ঠিক তেনেকৈ যুৱকসকলক লৈ সদায় কাম কৰাৰ আশা আৰু আকাংক্ষা আছে, আৰু সেইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। আজি খেলৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, ক্ৰীড়া নীতি কিন্তু মানে যিটো মানে ক্ৰীড়া পলিচি সেইটো চেঞ্জ কৰি আজি ইণ্টাৰনেশ্যনেল মেডেল পালে DSP ৰেংকৰ চাকৰি, নেশ্যনেল মেডেল পালে ইনস্পেক্টৰ ৰেংকৰ চাকৰি আদি কৰি 1.5 লাখ যুৱক যুৱতীক চাকৰিৰ পৰা আদি কৰি মানে 2 লাখ যুৱকক আত্মনিৰ্ভৰ হোৱাৰ মানে যিটো আমাৰ আত্মনিৰ্ভৰ অভিযান স্কিমৰ পৰা আদি কৰি গোটেই যুৱক যুৱতীসকলৰ কাৰণে কাম কৰা হৈছে। তো ঠিক তেনেকৈ মই যদি কেতিয়াবা সুযোগ আৰু সুবিধা পাওঁ, বা আমি যদি কেতিয়াবা সুযোগ আৰু সুবিধা পাওঁ, তে ডেফিনেটলি মাকুম বিধানসভা সমষ্টিটোত গোটেই অসমৰ লগতে ইয়াত যুৱক যুৱতীসকলৰ যথেষ্ট প্ৰতিভা আছে, আৰু তেওঁলোকে যি ধৰণে বিচাৰে তেওঁলোকৰ সেই প্ৰতিভাটো বিকাশ কৰি নিজৰ কেৰিয়াৰটো যি ধৰণে বনাবলৈ বিচাৰে, সেই ধৰণে তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকে কি বিচাৰে, ফুটবলৰ ক্ষেত্ৰত কি কৰিব লাগে, ক্ৰিকেটৰ ক্ষেত্ৰত কি কৰিব লাগে, বা 25 বছৰীয়া 30 বছৰীয়া যুৱক এজন তেওঁক আত্মনিৰ্ভৰ হ'বৰ কাৰণে কি কৰিব লাগে, তেওঁ মানে ধৰি লওক আত্মনিৰ্ভৰ হৈ তেওঁ নিজে যাতে মানে কোনো কাৰো ওপৰত ডিপেণ্ড নকৰাকৈ চেন্নাই তামিলনাডুত নোযোৱাকৈ কেনেকৈ ইয়াতে যাতে তেওঁ এজন এণ্টাৰপ্ৰিনাৰ হ'ব পাৰে, তেওঁ কি দৰকাৰ আছে, সেইখিনি কথা বতৰা পাতি ডেফিনেটলি সেই মতে আগবাঢ়িম। আৰু যিহেতু মই ক'লোৱেই এই কথাটো, মই আপোনাক আকৌ এবাৰ কৈ দিওঁ তোমাক যে 1.5 লাখ চাকৰি আমি কেতিয়াবা ভাবিব পাৰিছিলোঁ নেকি? খানাপাৰা ফিল্ডত মানে চাগে এনেকৈ ৰিলিফো নিবিলাই, এনেকৈ 20,000 মাটি, 30,000 মাটি, 10,000 মাটি এনেকৈ CM ছাৰে ৰিলিফ বিলোৱা নিচিনা মানুহক এপইণ্টমেণ্ট লেটাৰ দিলে। এইবিলাক কেতিয়াবা ভাবিব পাৰিছিলোঁ নেকি? আমি কেতিয়া ভবা নাছিলোঁ। কংগ্ৰেছৰ দিনত কি আছিলে, এতিয়া বহুত ল'ৰা ছোৱালীয়ে কয় আমিতো যোগ্যতাৰ ভিত্তিত পাইছোঁ। ঠিকেই আছে, তেখেতলোকক খালি এটাই কথা হয়, তোমালোকৰ যোগ্যতা আছে নাই বুলি আমি কেতিয়াও কোৱা নাই, কিন্তু কংগ্ৰেছৰ দিনত সেই চাকৰিটো পাবলৈ যোগ্যতাৰ লগত আৰু এটা বস্তু লাগিছিলে, পিছফালে পকেটত গৰম গৰম নোট থাকিবও লাগিছিল। সেই যোগ্যতাটো থাকিলেহে পাইছিল চাকৰি। ভাৰতীয় জনতা পাৰ্টিৰ দিনত কেৱল যোগ্যতা থাকিলেই হ'ল, তাত ধনী আৰু দুখীয়াক চোৱা নাযায়। আৰু তেনেকৈ আজি যুৱক যুৱতীসকলক আগবঢ়াই লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা চৰ্চা কৰিছে, আৰু তেখেতৰ সেই যাত্ৰাটোত আমি এজন সহযাত্ৰী হিচাপে তেখেতৰ সৈতে আমি থিয় দি আছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইমান পৰে ত্ৰিদীপজ্যোতি মৰাণ, যিগৰাকী আচলতে যুৱ নেতা হিচাপে সমগ্ৰ অসমৰ প্ৰেক্ষাপটতে আচলতে পৰিগণিত হৈছে, আৰু এটা সুপৰিচিত নাম হৈ পৰিছে ত্ৰিদীপজ্যোতি মৰাণ। গতিকে ত্ৰিদীপজ্যোতি মৰাণে বৰ্তমান যি আগন্তুক বিধানসভা নিৰ্বাচন, 26ৰ যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনৰ কাৰণে যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে তেওঁৰ নামটো চৰ্চাত আছে, আৰু সেই চৰ্চাৰ ব্যক্তিগৰাকীৰ সৈতে আমি ইমান পৰে কথাখিনি পাতিলোঁ। তেওঁ যথেষ্টখিনি স্পৰ্শকাতৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, আৰু তেওঁ যদিহে দলে যদি তেওঁক টিকট দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে জয়ী হ'ম বুলি তেওঁ আশা প্ৰকাশ কৰিছে। গতিকে ইমান পৰে আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।